জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই গৰিমা গাৰ্গক ডিঙিত লগাই থৈ গ'ল। হয়, ডিঙিত লগাই থৈ গ'ল সিদ্ধাৰ্থ শৰ্মাই এনেকুৱা এটা কথা যিটো কথাৰ পৰা এতিয়া গৰিমা গাৰ্গে আঁতৰিব পৰা নাই। কি কথা লগাই থৈ গ'ল, কি এনেকুৱা ডিঙিত লগাই থৈ গ'ল, কোনেও গম নোপোৱাকৈ সিদ্ধাৰ্থ শৰ্মাই, জুবিন গাৰ্গৰ সিদ্ধাৰ্থ শৰ্মা যিজন মেনেজাৰ আছিল, সেই মেনেজাৰে গৰিমাৰ ডিঙিত লগাই থৈ গ'ল। হয়তো আপোনালোকে আচৰিত হৈছে কি লগাই থৈ গ'ল, কিন্তু ভিডিঅ'টো আপুনি যেতিয়া চাই থাকিব তেতিয়া কথাখিনি বুজি পাব প্ৰকৃততে কি লগাই থৈ গ'ল। মই খুলি কৈ দিম, শেষৰ সময় নহয় মাজৰ সময়খিনিতে মই খুলি কম, কিন্তু আপোনালোকে জানি লওক যে গৰিমা গাৰ্গে এতিয়া এনেকৈ নমস্কাৰ কৰি কাকুতি মিনতি কৰিবলগীয়া হৈছে এইজন জুবিন গাৰ্গ। আৰু জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ ডিঙিত দালাল সিদ্ধাৰ্থ শৰ্মাই লগাই থৈ গৈছে। হয়, এই বস্তুটো লগাই থৈ গৈছে সিদ্ধাৰ্থ শৰ্মা। সিদ্ধাৰ্থ শৰ্মাটো এতিয়া জেললৈ গুচি গ'ল, জেলত থাকিব লাগিব, কাৰাগাৰত আছে, বাক্সা কাৰাগাৰত, য'ত বেলেগ কয়দী নাই, মাত্ৰ এওঁবিলাক 5জনকহে ৰখা হৈছে। গতিকে অসমৰ ৰাইজৰ দৃষ্টিত এই সিদ্ধাৰ্থ শৰ্মা বৰ্তমান এজন অপৰাধী। হয়, তেওঁলোকৰ ন্যায় বিচাৰি আছে, আচলতে তেওঁলোকক শাস্তি দিলে জুবিন গাৰ্গে ন্যায় পাব, এই কথাখিনি সকলোৱে কৈ থকাৰ সময়তে এতিয়া এটা কথা নটিচলৈ আহিছে, চকুলৈ আহিছে যে গৰিমা গাৰ্গক বৰ বেয়াকৈ ফচাই থৈ গ'ল। কোনে? শৰ্মা, অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মা, যিজন জুবিন গাৰ্গৰ মেনেজাৰ আছিল। আপোনালোকে গম পায় যে জুবিন গাৰ্গক কেনেকৈ লুটি পুতি খালে, কিন্তু এই গৰিমা গাৰ্গে কেনেকৈ ফচিবলগীয়া হ'ল এতিয়া, এই কথাখিনি আপোনালোকে গম পাব খন্তেক পিছতে। কিন্তু সিদ্ধাৰ্থ শৰ্মাই বৰ্তমান সময়ত জেলত আছে, আৰু জেলৰ পৰা কেতিয়াকৈ ওলাই আহিব এটা ডাঙৰ প্ৰশ্ন। আৰু জেলৰ পৰা ওলাই আহি এই যিটো অভিযোগ আহিছে, এই অভিযোগটো খণ্ডন কৰিব পাৰিবনে? যিটো গৰিমা গাৰ্গৰ ডিঙিত লগাই থৈ গ'ল, এই ডিঙিৰ পৰা আঁতৰাব পাৰিবনে? বা এই অসমত যেতিয়া তেওঁ থাকিবলৈ পাব মুকলি আকাশৰ তলত, তেতিয়াই ডিঙিৰ পৰা কাঁইট বুলিয়ে কৈছো ধৰক, সেই কাঁইটডাল এৰুৱাব পাৰিবনে গৰিমা গাৰ্গৰ পৰা, যিটো দি গ'ল গৰিমা গাৰ্গক কোনেও নজনাকে? আচ্ছা, কোনেও নজনাকে কেনেকৈ দিবলৈ পালে? এই গোটেইখিনি কথা আপুনি গম পাব ভিডিঅ'টোৰ অলপ অংশৰ পিছতে। গতিকে জুবিন গাৰ্গে কিন্তু সপোনতো ভবা নাছিল যে তেওঁৰ পত্নীৰ লগত এনেকুৱা এটা অন্যায় হ'ব, তেওঁৰ পত্নীক এনেকৈ তেওঁৰে নিজৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা এনেকৈ ঠগিব। কাৰণ জুবিন গাৰ্গে সিদ্ধাৰ্থ শৰ্মাক নিজৰ ভায়েক হিচাপে ট্ৰিট কৰিছিল। কাৰণ আপোনালোকে দেখিছিল যে প্ৰতিটো অনুষ্ঠানৰ টকা পইচা হিচাপৰ পৰা আদি কৰি প্ৰতিটো বস্তু ল'বৰ কাৰণে সেয়া জুবিন গাৰ্গে হওক, সেয়া গৰিমা গাৰ্গে হওক, তেওঁক টকা বিচাৰিছিল। কাক বিচাৰিছিল? সিদ্ধাৰ্থ শৰ্মাক বিচাৰিছিল। অৰ্থাৎ মেনেজাৰৰ ওচৰতে টকা পইচা সকলো আছিল। কিন্তু এই সিদ্ধাৰ্থ শৰ্মাই এনেকৈ গৰিমা গাৰ্গক কিয় কৰিলে? জুবিন গাৰ্গ থকা হলে এই কথাটো হয়তো ধৰা নপৰিল হয়, কাৰণ কথাখিনি লুকাই থাকিল হয়। কিন্তু গৰিমা গাৰ্গক ডিঙিত লগাই থৈ গৈ এতিয়া এই সিদ্ধাৰ্থ শৰ্মাই বাচিব পাৰিবনে? কেতিয়াও নোৱাৰে। অলৰেডি সেই সত্য ওলাই পৰিছে আৰু ওলাবলৈ গৈ আছে, কিন্তু কোনেও নজনাকে এই কামখিনি কৰিছিল সিদ্ধাৰ্থ শৰ্মাই। গতিকে সিদ্ধাৰ্থ শৰ্মাক অসমৰ ৰাইজে কেতিয়াও মানি ল'ব নোৱাৰে, আৰু এজন অসমীয়া বুলিও মানি ল'ব নোৱাৰে। কাৰণ আপোনালোকে বাক্সা ডিষ্ট্ৰিক্টত সিদিনা দেখিলেই সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক আৰু লগৰ 3জনক লৈ যাওঁতে তাৰ কাৰাগাৰৰ সন্মুখত কি এটা পৰিস্থিতিৰ সৃষ্টি হ'ল ভাবি চাওকচোন। সেই পৰিস্থিতি কিয় সৃষ্টি হ'বলগীয়া হ'ল? কেৱল এইকেইজনৰ বাবে, যিকেইজন দালাল ৰূপে আখ্যা পাইছে এতিয়া অসমৰ ৰাইজে, দালাল বুলি চিনি পাইছে, যিকেইজনে আচলতে অসমক ঠগিছে, আমাৰ মৰমৰ শিল্পীজনক এনেকৈ লৈ গৈছে। সেই শিল্পীজনৰ যিকেইজন অপকাৰী ব্যক্তি, সেইসকলক সেই কাৰাগাৰটোত নিয়াৰ পৰা বিৰত থাকিবলৈ আচলতে তেওঁলোকে আহ্বান জনাইছিল বাক্সাবাসী, আৰু বাক্সাবাসীয়ে মানি ল'ব পৰা নাই যে তেওঁলোকৰ সেয়া বাক্সাত যে এই অপৰাধী কেইজনক এনেকৈ ৰাখিছে, এই কথাটো মুঠেই মানি ল'ব পৰা নাই। কিন্তু এই সিদ্ধাৰ্থ শৰ্মাই এদিন ভায়েক ৰূপে কাম কৰিছিল। কাৰণ গৰিমা গাৰ্গে সম্পূৰ্ণ কৈছিল, এদিন নমস্কাৰ কৰি কৈছিল, আপোনালোকৰ মনত আছে যেতিয়া জুবিন গাৰ্গৰ নৰশ্বৰ দেহ আহি পোৱাহি নাছিল গুৱাহাটী, তেতিয়াই অসমৰ ৰাইজ আচলতে ক্ষোভিত হৈ পৰিছিল এই সিদ্ধাৰ্থ শৰ্মাৰ
ওপৰত কাৰণ সিদ্ধাৰ্থ শৰ্মা মেনেজাৰ আছিল আৰু মেনেজাৰে জুবিন গাৰ্গক তত্বাৱধান লোৱা নাছিল সেইখিনি সময়ত কাৰণ দুদিনকৈ তেওঁ দৰৱে খোৱা নাছিল জুবিন গাৰ্গে ডেইলি দৰৱ খায় দৰৱে খোৱা নাছিল বুলি কথাটো ওলালে আৰু সেই সাগৰত নি এনেকৈ যে এৰি দিছিল জুবিন গাৰ্গ এজন অসুখীয়া লোক আছিল আৰু তেওঁ যথেষ্ট অসুস্থ হৈ আছিল তেখেত দুৰ্বল হৈ আছিল তেখেতৰ ভিডিঅ' আৰু ফটোজবোৰ দেখিলে গম পোৱা যায় কিন্তু এই জুবিন গাৰ্গক সিদ্ধাৰ্থ নামৰ এই মেনেজাৰজনে নিজে সাগৰত মেলি দিছিল সাগৰত মেলি যে এনেকৈ আমি জুবিন গাৰ্গক যে নাপালো ঘূৰাই এই কেৱল সিদ্ধাৰ্থৰ বাবেই আৰু এই সিদ্ধাৰ্থক তেতিয়াও যেতিয়া জুবিন গাৰ্গৰ নৰসদে আহি আছিল তেতিয়াও গৰিমা গাৰ্গে কাকুতি মিনতি কৰি কৈছিল যে সিদ্ধাৰ্থক আপোনালোকে জুবিন গাৰ্গৰ অন্তিম যাত্ৰাটোত থাকিবলৈ দিয়ক এইটো কাৰণে জুবিন গাৰ্গে নিজৰ ভাই হিচাপে ভাবিছিল নিজৰ ভাইটি বুলি ভাবিছিল প্ৰতিটো কথা তেওঁৰ লগত আলোচনা কৰিছিল প্ৰতিটো সময়ত তেওঁ সহায় কৰিছিল এনেধৰণে কৈছিল কিন্তু সেই সিদ্ধাৰ্থ শৰ্মাই যে এনেকৈ সাপ হৈ ওলাব সাপক যে গাখীৰ দি পুহি থৈছিল এই কথাটো গম পোৱা নাছিল জুবিন গাৰ্গে কিন্তু আজি এই জুবিন গাৰ্গে গম পাইছে এতিয়া সেই বিষয়টোলৈ আহিছো যিটো বিষয়ত গৰিমা গাৰ্গৰ ডিঙিত যে লগাই থৈ গ'ল কি লগাই থৈ গ'ল আপোনালোকে গম পায় দেখি আছে এখন গাড়ী হয় এই গাড়ীখনৰ দাম কিমান হ'ব এই গাড়ীখনৰ দাম হ'ব প্ৰায় 40 লাখ টকা হয় এতিয়া সিদ্ধাৰ্থ জেলত আছে এই যে গাড়ীখন ললে এই গাড়ীখনত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ অধীনৰ কোনোবা এটা বেংকৰ একাউণ্টৰ পৰা লোন লৈছে যিটো লোন হয়তো 40 লাখ টকা 40 লাখ টকাৰ লোন ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অন্তৰ্গত এটা কোনোবা বেংকৰ পৰা লোনটো চেংচন কৰিছে আৰু সেইটো বেংক একাউণ্টত সেই টকাখিনি আহিছে আৰু এই গাড়ীখন আচলতে সেই টকাৰে লৈছে কিন্তু বৰ্তমান সময়ত কেৱল সেই লোনটো বুলিয়ে নহয় কেইবাটাও লোন এতিয়া লাগি আছে বহু কথাত ওলাই পৰিছে যে জুবিন গাৰ্গৰ কেইবাটাও লোন লাগি আছে 3টামান লোন লাগি আছে বুলি আমি টক শ্ব'বোৰত পাইছো আৰু সেই 3টামান যিবোৰ ঋণ লাগি আছে বেংকৰ পৰা ঋণ লাগি আছে সেই ঋণবোৰ সেই লোনবোৰ কেনেকৈ ঘূৰাব আৰু সেই লোনৰ কিস্তি প্ৰিমিয়ামবোৰ যাক EMI বুলি কওঁ সেইটো যদি সময়ে সময়ে ঘূৰাই থকা নহয় জুবিন গাৰ্গৰ সম্পত্তি বাজেয়াপ্ত হ'ব পাৰে কাৰণ এটা লোন এনেই দি নিদিয়ে লোনৰ কিছু কথা থাকে গতিকে এই গাড়ীখনৰ দাম যিটো আছিল সেই গাড়ীখন আচলতে সম্পূৰ্ণৰূপে লোন মৰা নাই আৰু এই যিটো ঘৰ এই ঘৰটোৰ 40% হৈছে এই ঘৰটোৰ সপোন আছিল এনেকুৱা এটা ঘৰ যিটো পিকচাৰ দেখি আছে এনেকুৱা এটা ঘৰ হোৱাৰ সপোন আছিল গতিকে এই ঘৰটোৰ ওপৰতো লোন লাগি আছিল আৰু এই ঘৰটোৰ ওপৰত লোন কিমান আছিল এই ঘৰটোৰ মিনিমাম 3 কোটি 4 কোটি টকা হ'ব আৰু এই ঘৰটো বনাওতেও লোনৰ ব্যৱস্থা হৈছিল বুলি আমি গম পাইছো আৰু সেই লোন সিদ্ধাৰ্থই ব্যৱস্থা কৰি দিছিল জুবিন গাৰ্গৰ নামত কিন্তু জুবিন গাৰ্গৰ নামত লোন ব্যৱস্থা কৰি দিলেও বেংকৰ পৰা লোন ললে যদিও কিন্তু এই গৰিমা গাৰ্গে সেই লোন কিমান লৈছিল বেংকৰ পৰা লোন কিমান লৈছিল ভাৰতীয় ৰিজাৰ্ভ বেংক বা RBI বুলি যাক কোৱা হয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ অধীনৰ বেংকৰ পৰা কিমান লোন লৈছে এই কথাটো গৰিমা গাৰ্গেও নাজানে কিন্তু এই গৰিমা গাৰ্গে নজনাৰ কাৰণে এতিয়া যিমানখিনি লোন আছে আজি জুবিন গাৰ্গো নাই এই লোনখিনি পৰিশোধ কোনে কৰিব লাগিব তেখেতৰ পত্নীয়ে কৰিব লাগিব অৰ্থাৎ এই সিদ্ধাৰ্থই কিমান লোন লৈছে সেই লোনৰ পৰিমাণৰ কথা গৰিমা গাৰ্গক জনোৱা নাছিল এতিয়া গৰিমা গাৰ্গে সেই লোন পৰিশোধ কৰিব লাগিব বেংকক গতিকে এতিয়া আচৰিত হৈ পৰিছে যে কিয় সিদ্ধাৰ্থই তেনেকুৱা ধৰণে ডিঙিত আচলতে লগাই থৈ গ'ল এই লোনৰ ব্যৱস্থাটো যদি সিদ্ধাৰ্থই নিজৰ সম্পত্তি নুগুটাই জুবিনৰ পৰা টকা পইচাখিনি আত্মসাৎ নকৰি এই লোনবোৰ যদি মাৰিলে হয় বা সঠিক ৰূপে জুবিন গাৰ্গক টকা দিলে হয় তেতিয়া এই লোনখিনি ল'বলগীয়া নহল হয় কিন্তু এতিয়া বেংকৰ পৰা লোন ল'বলগীয়া হ'ল এই লোনখিনি লৈ এই কামবোৰ কৰিছে গাড়ী কিনিছে ঘৰ বনাইছে আৰু বা ক'ত কি কৰি থৈছে এইখিনি নাজানো কিন্তু বেংকত যে লোন আছে এইটো এটা খাটাং আৰু এতিয়া চাব লাগিব যে যিটো লাইফ ইঞ্চুৰেঞ্চ LIC বুলি কয় ইঞ্চুৰেঞ্চৰ
কিবা হৈ আছে নেকি গতিকে জুবিন গাৰ্গৰ নামত যদি কিবা লাইফ ইঞ্চুৰেঞ্চ আছে জীৱন বীমা আছে তেনেহলে সেই টকা যদি উলিয়াই মেলি কাৰণ তাত এক্সিডেণ্ট বেনিফিটো হয়তো পাব পাৰে গৰিমা গাৰ্গে সেইবোৰৰ পৰাও হয়তো এয়া পৰিত্ৰাণ পাব কিন্তু এই সিদ্ধাৰ্থ শৰ্মাই ডিঙিত এনেকৈ গৰিমা গাৰ্গৰ ডিঙিত কোনেও নজনাকৈ এই লোনবোৰ বেংকৰ এই লোনবোৰ আচলতে লগাই থৈ যাব নালাগিছিল এই কথাটো আমি অনুভৱ কৰিছো ৰাইজেও অনুভৱ কৰিব কাৰণ শিল্পীজনাক এনেকৈ আমাৰ মাজৰ পৰা আঁতৰাই নিয়াৰ ক্ষেত্ৰত অসমৰ ৰাইজ অসমৰ জুবিন অনুৰাগী সকলোৱে এই সিদ্ধাৰ্থ শৰ্মাক বেয়া পাই আছে আৰু ইয়াৰ প্ৰতিশোধ বিচাৰিছে আৰু ইয়াৰ ন্যায় বিচাৰিছে